আছে সদৌ অসম ভাওনা প্ৰতিযোগিতা উদযাপন সমিতিৰ সন্মানীয় সভাপতি তেখেতো জনাইছোঁ সন্মুখ ভাগত থাকি জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে গীটাৰ বাদক ধৰ্মা ইয়াৰ পাছতে বৌদ্ধ সমাজৰ তৰফৰ পৰা প্ৰতিনিধিত্ব কৰিছে আমাৰ তাতে টাকা মারুতিটা মারিতরে মারিতমি তাতিমি নাতিমি একা সংজয় তারে তাতি বাহাং মারিতমি নাতিমি একা সংজয়তি যোৰহাটৰ অন্যতম ক্ৰীড়া সামাজিক সাংস্কৃতিক অনুষ্ঠান পকামৰা আঞ্চলিক ৰঙালী বিহু সমন্বয় গোষ্ঠীয়ে যোৱা 19 ছেপ্টেম্বৰ তাৰিখে আমাক সকলোকে শোকত মিয়মান কৰি আমাৰ মাজৰ পৰা হেৰাই যোৱা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাৰ বিদেশ আত্মাৰ চিৰশান্তি কামনাৰে আমি আজি পকামৰা লেহেটিয়ানী চাপৰিত 10,000 গছি বন্তি প্ৰজ্বলনেৰে তেখেতৰ এই স্বৰ্গগামী আত্মাৰ চিৰশান্তি কামনাৰে প্ৰাৰ্থনা জনালোঁ। লগতে আমি এই স্থানতে এখনি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আয়োজন কৰিছিলোঁ। এই প্ৰাৰ্থনা সভাৰ মাধ্যমেৰেও আমি মহামানৱ মহাপ্ৰস্থায়নক যি প্ৰস্থান ঘটিল আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ সেই যাত্ৰাপথ সুগন্ধিময় হৈ পৰক তাৰ কামনাৰে আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ মাধ্যমেৰে আমি তেখেতলৈ সেৱা নিবেদন কৰিলোঁ। তেখেতৰ যাত্ৰা সুগন্ধিময় হৈ উঠক। আমি বৰ অপূৰণীয় ক্ষতি আমাৰ অসমবাসীৰ বাবে সঁচাকৈ আজিও আমি শোকত মিয়মান হৈ আছোঁ তেনে এজন মহান শিল্পীক হেৰুৱাই। তেনেকুৱা এজন শিল্পী আৰু আমি কিমান বছৰ পাছত আমি যে পাম সেয়াও কিন্তু আজি নদী ক'ব নোৱাৰোঁ। আমাৰ কাৰণে ই এক অপূৰণীয় ক্ষতি, গোটেই সমগ্ৰ ভাৰতবাসীৰ বাবে অপূৰণীয় ক্ষতি। আমিও যথেষ্ট এইকেইদিন শোকত মিয়মান হৈ আছিলোঁ। আমি সেয়েহে এইখিনি শোকৰ মাজেৰে আমি তেনেকুৱা এটা কাৰ্যসূচী হাতত লোৱা নাছিলোঁ। তেখেতৰ যোৱাকালি অন্ত্যেষ্টি ক্ৰিয়া যেতিয়া হৈ গৈছে, তেখেতৰ নশ্বৰ শৰীৰ যেতিয়া দাহন কৰা হ'ল, সেই দাহনৰ পাছত আজি আমি তেখেতৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে 10,000 গছি বন্তি প্ৰজ্বলন কৰিলোঁ। ইয়াকে আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ অহা 31 অক্টোবৰৰ পৰা 16 নৱেম্বৰলৈ এই লেহেটিয়ানী চাপৰি খেলপথাৰতে আমি সদৌ অসম ভিত্তিত এখনি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। লগতে সদৌ অসম ভিত্তিত এখন শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ, য'ত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।